আজিৰ আমাৰ সংগীত ভিত্তিক বিশেষ অনুষ্ঠানত ৰঞ্জিত শৰ্মা ডাঙৰীয়া আছে এগৰাকী সংগীত শিল্পী কণ্ঠশিল্পী গীতিকাৰ আৰু আজি আমি জয়ন্ত হাজৰিকা আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো স্মৰণ মাহ বা জন্ম মাহৰ সোঁৱৰণ হিচাপে অনুষ্ঠান আয়োজন কৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ আপুনি ভালেখিনি কাম কৰিছে আপোনাৰ যিখিনি মই মিউজিকেল বায়'ডাটা দেখিলোঁ বায়'ডাটা মানে আপোনাৰ কাম যিখিনি মই যথেষ্ট প্ৰশংসনীয় বহুখিনি কাম কৰিছে সেইমতে হয়তো সেই লাইনত চৰ্চা যিটো হাৰত হ'ব লাগিছিল হয়তো আমিও হয়তো অৱগত নহয় কিন্তু যিখিনি কাম কৰিছে তাৰ বাবে ধন্যবাদ শুভেচ্ছা যে অসমৰ সংগীত জগতৰ কাৰণে অৱদান যোগাবলৈ আপুনি প্ৰয়াস কৰি আহিছে আমি পোনে পোনে যাওঁ জয়ন্ত হাজৰিকাদেৱৰ গীতৰ প্ৰতি আপোনাৰ আকৰ্ষণটো কেনেকুৱা বা জয়ন্ত হাজৰিকাৰ গীতত বাকী শিল্পীসকলতকৈ কি পাৰ্থক্য আছে বা সেই গীতখিনি এতিয়া চৰ্চা কৰাৰ কিবা কাৰণ যুক্তি বা প্ৰয়োজন কোনখিনিত বিচাৰি পায় আপুনি একচুৱেলি জয়ন্ত হাজৰিকাৰ গীতৰ কাৰণে কি কেনেকৈ আকৰ্ষিত হ'লোঁ সেইটো মই ক'ব নোৱাৰিম আমি যেতিয়াবা গীত শুনিছোঁ তেখেতৰ গীতবিলাকে আমাক যথেষ্ট আকৰ্ষণ কৰিছিলে কি কাৰণে আকৰ্ষণ কৰিছিল শৈশৱতো গম নাপাওঁ কাৰণ জয়ন্ত হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া মই ক্লাছ 6 বা 7ৰ ছাত্ৰ হ'ম আৰু সেইদিনা কিন্তু খুব কান্দিছিলোঁ মই ইমান কান্দিছিলোঁ মানে মই দুজন মানুহৰ মৃত্যুত খুব কান্দিছিলোঁ তাৰ ভিতৰত এজন জয়ন্ত হাজৰিকা আৰু কি কাৰণে তেওঁ এনেকৈ আকৰ্ষণ কৰিছিল তেওঁৰ গীতেই নাজানো আৰু শৈশৱৰ পৰাই তেওঁৰ গীতবোৰ মই গাইছোঁ বা গীটাৰত বজাওঁ মই যিহেতু এজন বিশেষকৈ গীটাৰ বাদক গীটাৰত বজাইছোঁ আচ্ছা বাকী কথা আগবাঢ়িব গীটাৰ বাদনটো কথা ওলাইছে গানটো গাবই আপুনি সময় গতিশীলটো অকণমান গীটাৰত সুৰত দিব নেকি বা অকণমান যদি গুণগুণাই থাকিলে কথা এই এটা অন্তৰা বা কিবা এটা আমি জয়ন্ত হাজৰিকাৰ গীত আকৌ আপোনাৰ কণ্ঠত শুনিম আমাৰ ইনষ্ট্ৰুমেণ্টৰ সহযোগত এতিয়া সেই জয়ন্ত হাজৰিকাৰৰ গীতবিলাক আজিৰ প্ৰজন্ম শিকিলে কোনখিনি যিটো মিউজিকেল মেলোডি মিউজিকেল নলেজ মিউজিকেল এট্ৰাকশ্যন মিউজিকেল যিটো এথিক্স বুলি কোৱা হয় এইখিনি কি কি বস্তু পোৱাৰ সম্ভাৱনা থাকে বা সেই গীতবিলাক চৰ্চা কৰাৰ কাৰণ আছে নেকি আজিৰ আমাৰ প্ৰজন্ম আছে জয়ন্ত হাজৰিকা মই যিখিনি জানো বা গম পাইছোঁ জয়ন্ত হাজৰিকা বেচিকেলি এজন খুব ভাল মিউজিচিয়ান আছিল প্ৰথমে তেওঁ মিউজিচিয়ান আছিল এজন বাদ্যযন্ত্ৰী আছিলে তেওঁ বহুত ধৰণৰ ইনষ্ট্ৰুমেণ্ট বজাব জানিছিলে আৰু মিউজিকেল অভাৰঅল নলেজ আছিলে তেওঁ মিউজিকটো ষ্টাডি কৰিছিলে সেইকাৰণে তেওঁৰ গীতত পাশ্চাত্য সুৰৰ পৰাও বুটলিছে তেওঁ সুৰ বা আমাৰ থলুৱা সুৰো আছে আমাৰ শাস্ত্ৰীয় সংগীতৰ সুৰো আছে গতিকে তেওঁ এজন মানে তেওঁৰ গীতত মানে ভেৰাইটিজ পোৱা যায় ইউনিক মানে যদি আপুনি গ্ল'বেল মিউজিকৰ মেপখন বুলি গ্ল'বেল মিউজিকৰ এখন মেপ বনায় তাতে কিন্তু জয়ন্ত হাজৰিকা এটা ইউনিক আইকন হয় এইখিনি কথাতে ক'ব লাগিব যে এতিয়াতো ক্লিক কৰিলে গুগলত মানে চাৰ্লি আমাৰ বব ডিলনৰ পৰা যিমান মানে আমাৰ বিখ্যাত শিল্পীসকলৰ গীত পটককৈ আহি যায় কিন্তু সেই সময়ত ৱেষ্টাৰ্ণ বস্তু ষ্টাডি কৰি নলেজ হয়তো কিতাপ লাগিব বা বহুত হয়তো আকৰ্ষণ কাৰণ তেতিয়া না টিভিত এইবিলাক কথা ইমান চৰ্চিত হয় না ইয়াতে আমাৰ ৰেডিঅ'টো ইমান সাংঘাতিক নহয় বা আমাৰতো আৰু নেটৱৰ্কটো প্ৰশ্নই নাহে গতিকে সেই সময়ত এই নলেজ লোৱাটো আচলতে বিৰল প্ৰতিভাৰে চিনাকি হ'ব লাগিব কথাটো আচলতে তেওঁ আচলতে এজন সংগীত শিল্পী হিচাপে আমি যাক বৈৰাগী বুলি কওঁ সেনেকুৱা যেনে মোৰ লাগে কিয়নো আৰু তেওঁ খুব ভাল মানুহৰ সান্নিধ্য পাইছিলে যে হেমাংগ বিশ্বাসৰ নিচিনা মানুহ পাইছিলে বা সলিল চৌধুৰীৰ নিচিনা মানুহ পাইছিলে তাৰপিছত হয়তো মুম্বাইৰ YS মুলকি তেতিয়া তেওঁ বয়সৰে আছিলে হয়তো YS মুলকিৰ লগতো তেওঁ একেলগে কলিকতাত কাম কৰিছিলে কলিকতাত তেওঁ আছিলে কলিকতাত খুব ভূপেন হাজৰিকা কলিকতাত থকাৰ বাবে তেওঁলোক এটা কলিকতাৰ যোগাযোগ তেতিয়া সময়ত ৰেকৰ্ডিংবিলাক কলকাতাতে হয় কলকাতাত যিহেতু এটা মিউজিকেল হাব বুলি বা কালচাৰেল হাব হয় তাতে হয়তো তেওঁ কিন্তু তেওঁৰ অন্তৰত নলেজৰ ভোগটো আছিল কাৰণে তেওঁ এইবিলাক ল'ব পাৰিছিলে আছিলে মিউজিকৰ যিটো মানে ক্ষুধা যিটো মানে ভোগ যিটো আছিলে তেওঁৰ আছিলে সেইকাৰণে তেওঁ মানে মিউজিক খাই খোৱা বুলিয়ে ক'ব লাগে য'তে যিটো পাইছে মানে লৈ লৈছে বুটলি লৈছে তাৰপিছত তেওঁ নিজৰ হিচাপত একো মানে
নিজৰ হিচাপত সজাই লৈছিলে কিন্তু এট দি এণ্ড অফ দি ডে আমি যদি ছিংগাৰ হিচাপে যদি চাব যাওঁ মানে তেওঁৰ গায়কীটো বা কণ্ঠত ভইচটো এগৰাকী শিল্পীক আমাৰ দৃষ্টিত আমি হয়তো ভুল হ'ব পাৰে গ্ৰামেটিকেলি গাব বা বিভিন্ন চাৰে গামা বা বিভিন্ন থাকে এট দি এণ্ড অফ দি ডে তেওঁৰ ভইচটোৰ যিখিনি মিঠাছ ভইচটোৰ যিখিনি এট্ৰাকশ্যন গড গিফ্টেড যিখিনি ভইচৰ ট্ৰিটমেণ্ট আল্টিমেটলি সেই ভইচটোহে পাব্লিকক এট্ৰাক্ট কৰে তো জয়ন্ত হাজৰিকাৰ যিটো ভইচটো মানে 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 যিটো ইমান যিটো ভাল লগা যিটো এটা আহি যায় মানে ভূপেন হাজৰিকাৰ এটা বেলেগ পৰ্যায়ৰ এটা ইণ্টেলেকচুৱেল পৰ্যায়ৰ ব্যক্তি তো জয়ন্ত হাজৰিকাৰ গীততো কিন্তু আমি যথেষ্ট দেখা পাওঁ তো সেই এই যিটো কণ্ঠটো এটা বিৰল কণ্ঠ হিচাপে ক'ব পাৰি ন কণ্ঠটো ধৰক এইটো ভগৱান প্ৰদত্ত সেই কথাটো কৈছোঁ যিটো মানে ভোকেল কৰ্ডৰ যিটো কোৱালিটি সেইটো ভগৱান প্ৰদত্ত কিন্তু তেওঁৰ যিটো গায়কী আছিলে এটা খুব হাই ৰেঞ্জতো নাগাইছিলে আপুনি গানবিলাক লক্ষ্য কৰিলে চাব হাই ৰেঞ্জতো নাগায় আৰু শ্ল' মেলোডিও নহয় টোপনিও হয় তেনেকুৱা নহয় একেবাৰে যে গতিকে তেওঁৰ এটা মানে যিটো ৰেঞ্জটো আছিলে আৰু তেওঁ মানে জানিছিলে তেওঁৰ মানে স্কেল কেনেকুৱা হ'ব লাগে যিহেতু তেখেত খুব ভাল এজন মিউজিচিয়ান আছিলে যিটো চিৰসেউজ এভাৰগ্ৰীণ বিষয় কাক কয় সেইকাৰণে কৈছোঁ যে আপুনিও ক'লে যে ষ্টাডি কৰিছিল কাৰণে কাৰণ মই আজি ৭৭ বা ৭০-৬০ দশকৰ গীতটো বনাইছোঁ গীতটো বনাই আজি এইটো দশকতে ই মৰ হৈ যাব নে ইয়াৰ পৰা ই এভাৰলেষ্টিং হ'বলৈ কি কি গুণ লাগে সেই কথাবিলাক তেওঁ জানিছিলে তাৰমানে জানিছিলে তেওঁৰ কিখিনি আছিলে ষ্ট্ৰং পইণ্ট কি আছিলে বা তেখেতৰ কোনটো ৰেঞ্জত গালে কেনেকুৱা সুৰ কিমানলৈকে তেওঁ গাব লাগিব গীত এটা জানিছিলে গীত এটা দীৰ্ঘম্যাদীভাৱে কিমান এট্ৰাক্টেড হৈ থাকিব আৰু তেওঁ খুব ভাল ভাল গীতিকাৰৰ সংস্পৰ্শ পাইছিলে বা তেওঁ সংস্পৰ্শ লৈছিলে এতিয়াও হয়তো বহুত ভাল গীতিকাৰ আছে হয়তো গায়ক সুৰকাৰে সেই তেওঁলোকৰ সংস্পৰ্শ লোৱা নাই আমাৰ ৰাতিৰ ভিতৰত তোমাক দেখা পালোঁ তোমাক লগ পালোঁ তোমাক ভাল পালোঁ আমাৰ সংসাৰ হ'ল কিবা হ'ল এনেকুৱা হৈয়ে যায় আৰু এক ৰাতিতে গীত লিখি বনাই কম্পিউটাৰৰ মিউজিকেৰে গীত বনাই হিট হোৱাৰ দিন এতিয়া আৰু তেনেকুৱা আৰু গতিকে তেওঁ সেই সময়ত ধৰক নিৰ্মল প্ৰভা বৰদলৈৰ নিচিনা মানুহ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেওঁৰ গীত কৰিছিল তেওঁ গীত লিখিছিলে তেওঁৰ বাবে হেমন্ত দত্তই হেমন্ত দত্ত ছাৰে লিখিছিলে খুব ভাল ভাল মানুহ যিবিলাক মানুহ গীতিকাৰ পঢ়া শুনা কৰা গীতিকাৰ এতিয়াও আছে মই নকওঁ আজিৰ প্ৰজন্মৰ মাজতো বহুত আছে ভাল গীতিকাৰো আছে কিন্তু ধৰক বহু ক্ষেত্ৰত দেখা যায় যে গীতিকাৰ আমি বিচাৰি নাযাওঁ গীতিকাৰ কিন্তু কেনেকুৱা যাকে পালোঁ চবেই লিখিব জানো আৰু কিন্তু এটা গীতত যে ইংগিতময়তাৰে লিখা বস্তু এটাৰ যিখিনি এট্ৰাকশ্যন যে তোমাক মই ভাল পাওঁ বুলি কোৱা কথাখিনি যদি এটা ইংগিতেৰে বেলেগ কথাৰে বুজাব পাৰি সেই কথাটো হয়তো প্ৰথম দৃষ্টিত বুজি নাপাব পাৰে সেই কথাটো যেনেকৈ জয়ন্ত হাজৰিকাৰ ৬০-৭০ বা তেতিয়া দশকত বনোৱা গীতবিলাক যেনেকৈ এতিয়াও আমাৰ বুজি পোৱা বা আমাৰ চৰ্চাৰ কাৰণ হৈ আছে তো তেতিয়া কি হয় সেই যিটো গভীৰতাটো থাকিলে সেই দীৰ্ঘম্যাদী চৰ্চাৰ বাবে উপযুক্ত হৈ পৰে আচলতে আজি ন আমি এটা জয়ন্ত হাজৰিকাদেৱৰ গীত তেওঁৰ কণ্ঠত আমি উপভোগ কৰি লওঁ তাৰপিছত আমি পুনৰ কথাৰ মাজলৈ উভতি আহিম তোমার কথাকে দিয়ে ঘোরাই রঙিন আবেগে ভরা সিদিনা সন্ধিয়া তুমি মই আছিলো হৈ মুতলিয়া সন্ধিয়াৰ আকাশত এহালি তৰা তোমাৰ কথাকে শুনিয়ে
তথাপি তোমাৰে বাবে জীৱনৰ সিপাৰতে নাম যে সবাই তৰা ভৰা কাষৰে নিৰভাষাই তোমাৰ কথাকে কয় ৰে হিয়াই তৰা ভৰা কাষৰে নিৰভাষাই তোমাৰ কথাকে কয় ৰে হিয়াই সন্ধিয়াৰ আকাশত এহাৰি তৰাই তোমাৰ কথাকে দিয়ে সোঁৱৰাই ৰঙীন আৱেগে ভৰা সিদিনা সন্ধিয়া তুমি মই আছিলো হৈ মুতলীয়া সন্ধিয়াৰ আকাশত। সুন্দৰ পৰিৱেশন আৰু আমাৰ আজিৰ এই পৰিৱেশনত যিসকল সংগীত শিল্পীয়ে সহযোগ কৰি তেওঁলোকক ধন্যবাদ জনাইছোঁ। সুন্দৰ এটা পৰিৱেশন হৈছে। আমি চমু চাপি আহিম। আমি হাজৰিকা দেৱৰ এটা গীতৰ এটা কলি শুনিম। তাৰ পূৰ্বে হাজৰিকা দেৱৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা শব্দটো কৈছোঁ। ভূপেন হাজৰিকা দেৱৰ সৈতে আপোনাৰ সংযোগ হৈছিলে। সেই সংযোগৰ কথাখিনি জানিলে যদিও বা হাজৰিকা দেৱসকলে বহু বিভিন্ন কথা কয়, যিহেতু মই অৱগত হৈছোঁ কথাখিনি মই জানিব বিচাৰিছোঁ। ভূপেন দাটো এজন বিশাল ব্যক্তিত্বৰ শিল্পী আছিলে, তেওঁ সংগীত সূৰ্য আছিলে। গতিকে ভূপেন দাক আমি যেতিয়া যি সময়ত ভূপেন দাই অসমত প্ৰগ্ৰাম কৰি ফুৰিছিলে, সেই সময়ত আমিও বিভিন্ন শিল্পীৰ লগত প্ৰগ্ৰাম কৰি ফুৰিছিলোঁ। গতিকে এজন গীটাৰিষ্ট হিচাপে মই ফুৰিছিলোঁ, বহুত শিল্পীৰ লগত একম্পেনী কৰিছিলোঁ। গতিকে গ্ৰীণ ৰুমত বহুত কেইবাৰ দেখা শুনা হৈছে। কেতিয়াবা ধৰক 90 দশকৰ কথা, 90 দশক চাৰ্কি দাসতো লগ পাইছোঁ। কেতিয়াবা ভূপেন দাই ৰেষ্ট কৰি আছে, আমি দেখিছোঁ। তেখেতৰ যি ছেক্ৰেটেৰী বা তেখেতৰ যি মিউজিচিয়ান আমাৰ চিনাকি থাকে। গতিকে চাওঁ ভূপেন দা, কিন্তু ইমান ওচৰত চাবি মই কেতিয়াও চেষ্টা কৰা নাছিলোঁ ভূপেন দা। কিন্তু সৌভাগ্যবশতঃ মোৰ এজন ফ্ৰেণ্ড আছিলে, আছে এতিয়াও, তেওঁ অভিযন্তা অৰ্ণৱজেন ডেকা। সি মোৰ খুব ক্ল'জ ফ্ৰেণ্ড, কটনত পঢ়াৰ দিনৰে ফ্ৰেণ্ড। অৰ্ণৱে এদিন মোক বিশিষ্ট লেখক, বিশিষ্ট লেখক, লেখা মেলা কৰে যদিও মোৰ লগত এটা গানৰো সম্পৰ্ক আছে তাৰ খুব সৰুৰ পৰা। তাৰপিছত এদিন মোক ক'লে, অৰ্ণৱে ক'লে বোলে 1991-92 হ'ব আৰু, বলচোন ব'ল ভূপেন দাৰ ঘৰত যাওঁ। তাৰ লগত ভূপেন দাৰ খুব বহুত ৰিলেশ্যন আছিলে সেই সময়ত। গতিকে সি মোক লৈ গ'ল নিজৰাপাৰত। নিজৰাপাৰত লৈ গৈ বহুত মানুহ বাহিৰত অলৰেডি আছে, এতিয়া প্ৰগ্ৰাম যাব, নুনমাটিত প্ৰগ্ৰাম আছে তেওঁ বিহুৰ সময়ত লগ পাইছে। বিহুৰ সময়ত নুনমাটিত প্ৰগ্ৰাম আছে সিদিনা। 1 বহাগ নে 2 বহাগ এনেকুৱা, 14 এপ্ৰিল 15 এপ্ৰিল আছিলে। তাৰপিছত কিমান 90 দশকৰ 91-92 হ'ব, এনেকুৱা হ'ব, 90-91 এনেকুৱা। ঠিক আছে হ'ব। তাৰপিছত ভূপেন দাৰ ৰুমত মোক লৈ গ'ল। ভূপেন দা শুই আছিলে। ভূপেন দাই মই দেখিছোঁ মাটিত শুইছিলে। মাটিত মানে এটা গাদ্দি থাকে যে, ডাঙৰ গাদ্দি এটা, তাতে শুইছে। মজিয়াত বিখ্যাত শিল্পী নিজৰাপাৰৰ এইটো নিজৰাপাৰৰ ঘৰত। তাৰপিছত ওচৰত দেখিছোঁ কিতাপ বিভিন্নজনে হয়তো দিছে বা বিভিন্ন কিতাপ দেখিছোঁ, কিতাপ পঢ়ি আছে, কেছেট আছে। ভূপেন দাক আহিলে সেনেকৈ দিছিলে মানুহবিলাকে শুনিবৰ কাৰণে। তাৰপিছত অৰ্ণৱে মোক চিনাকি কৰি দিলে যে মোৰ লগৰ এই ৰঞ্জিত শৰ্মা খুব ভাল গীটাৰ বজায়। ভূপেন দাক মই কি ক'ম, মোৰ ইমান জ্ঞানো নাই। গতিকে তেওঁক ভৰিছোঁ, মই সেৱা কৰিলোঁ। আৰু ভূপেন দাই লগে লগে মোক ক'লে, ৰঞ্জিত মইতো কলিকতাৰ পৰা মিউজিচিয়ান লৈ আনিব লাগে বিহুত। সেইবাৰ কলিকতাৰ মিউজিচিয়ানেই আছিল কেইজনমান। কৈছে তুমি বহাগী বিৰাট মোৰ লগত থাকিবা। তাৰপিছত হয়, মই আৰু মোৰ জোকাৰি আৰু মানে অকণমান সময় কথা চথা শুনি তাহাঁতেই কথা পাতিলে, মই বেছি কথা পতা নাই আৰু তেওঁৰ লগত। তাৰপিছত মই আহিলোঁ আৰু। কিন্তু যিকোনো কাৰণতে নহওক, পিছত হয়তো যোগাযোগটো নহ'ল, আমাৰ নহ'ল। আৰু মোৰ তেওঁৰ লগত আপুনি ব্যস্ত থাকিলে কিবা এটা কৰাৰ নিশ্চিত আচ্ছা। সেই লগ পাই আপুনি মানুহজনক কি কি দিশত মানে বিশ্লেষণ কৰিলে যে কি দেখাত ব্যক্তিত্ব বা ব্যক্তিসকলে ইমান ডাঙৰ, ইমান ভাৰ্চেটাইল, কলকাতাত বিখ্যাত, বলিউডতো সেই সময়ত যথেষ্ট কাম কৰিছে। তো সেই মানুহজনে আপোনাক অৰ্ণৱজনে ডেকাই চিনাকি কৰা দিওঁতে আচ্ছা আচ্ছা হয় নেকি, তোমাৰ ঘৰ ক'ত, এই যে আমি যেতিয়া থাকে তেওঁৰ সেই ৰেছপন্সটো কি আছিল? ইমিডিয়েট ৰেছপন্স জানিবলৈ আগ্ৰহ আছিল নে? আছে ভূপেন দাক মানে ভূপেন দা হয়তো খুব আৱেগিকটো মানুহ আছিলে, চাইল্ডিছো আছিলে, শিশুসুলভ আছিলে, আৱেগিক আছিলে। তেওঁ হয়তো আৱেগতে কৈ দিছে হয়তো।
সেইটো সেনেকৈ আৱেগতো ক'ব পাৰে নহয় এনে আপোনাৰ প্ৰতি মানে যিটো মোক হয়তো সেই সময়ত ভাল লাগিলে এক মুহূৰ্তৰ কাৰণে আপুনি কোন জানিব আগ্ৰহ কৰিছিলে তেওঁ মানে এনে সুধিছে বা এই গীটাৰ বজাই এনেকুৱা মানে জাষ্ট এনেকুৱা তাহাঁতি কথা পাতিছে মই ওচৰত আছিলোঁ ব্যস্ত নাছিলে কিন্তু মই ভূপেন দাৰ কথাই শুনি ভাল লাগে কাৰণ মানুহজনক চায়ে ভাল লাগে ভূপেন দাৰ মানে মানুহজনৰ ইমান বিশাল ব্যক্তিত্ব তেওঁক চায়ে ভাল লাগে আৰু তেওঁৰ মই আজি কওঁ কথাটো মই ভূপেন দাৰ ষ্টেজত প্ৰগ্ৰাম ভূপেন দাৰ গানবিলাকতো শুনোৱে বা শুনি আছোঁ সৰুৰ পৰা শুনিছোঁ বা কেছেট বিভিন্ন জেগাত শুনোৱে কিন্তু ভূপেন দাৰ মই প্ৰগ্ৰাম চাবও গৈছিলোঁ বা চাওঁ মানে ভূপেন দাক কথাখিনি শুনিবৰ কাৰণে আৰু সদায় মানে ভূপেন দাৰ প্ৰেজেণ্টেশ্যন ষ্টাইলটো বেলেগ আছিলে প্ৰতিখন ষ্টেজতে মই নলবাৰীৰ ল'ৰা মই এবাৰ কওঁ শিল্পী দিৱস যেতিয়া অসম গণ পৰিষদ প্ৰথম পাৱাৰত আহিছিলে তেতিয়া মানে মিনিষ্টাৰ আছিলে নগেন শৰ্মা ভেটেনেৰী মিনিষ্টাৰ আছিলে তেওঁ প্ৰথম শিল্পী দিৱস নলবাৰী গৰ্ডন স্কুলত ফিল্ডত মানে বিৰাট ডাঙৰকৈ কেন্দ্ৰীয়ভাৱে পাতিছে বিৰাট ডাঙৰ তাৰপিছত ভূপেন হাজৰিকাক মাতিছে তাৰপিছত বিশাল তেতিয়া মানে গৰ্ডন ফিল্ডত মানে লোকাৰণ্য কিমান হাজাৰ মানুহ আছে গছৰ ওপৰত মানুহ তেতেলী গছ আছে এতিয়াও দেখিব ফিল্ডৰ ওচৰত তেতেলী গছ আছে পুৰণা তাতে গছৰ ওপৰত মানুহ ভৰ্তি হৈ আছে কিন্তু ভূপেন দা নাই ভূপেন দা গৈ পোৱা নাই গৈ নাপাওঁতে মানে কমিটিৰ টেনশ্যন তেতিয়াতো মোবাইল ফোনো নাছিলে হয়তো থানাৰ পৰা WT মেছেজ কৰিছে আহিছে নেকি হাজো থানা বা ৰঙিয়া থানা আহিছে নেকি সেনেকৈ কিবা ইনফৰ্মেশ্যন লৈছে কিন্তু ভূপেন দাৰ কোনো খবৰ নাই তাৰপিছত বহুত দেৰিকৈ মানে ভূপেন দা আহি বুলি গম পালোঁ আৰু মাইকত এনাউন্সমেণ্ট দিলে যে ভূপেন হাজৰিকা আহি পাইছে খন্তেক পিছতে আহিব হয়তো ভূপেন দাই আইবিত গেষ্ট জাছত ৰেষ্ট কৰি অকণমান জিৰণি ল'ব বা ফ্ৰেছ হ'ব এনেকুৱা তাৰপিছত ভূপেন দাই উঠিলে ষ্টেজত উঠি ভূপেন দাই মানে উঠাৰ লগে লগে মানুহবিলাক খুব খঙত আছে দেই খঙত আছে মানে ইমান দেৰি ৰখাইছে মানে আমাক মানে খঙত আছে ভূপেন দাই মানে দেখিয়ে গম পাইছে নলবেৰীয়া ভাষা কিবা আৰম্ভ কৰিছে নেকি দেখাইছে তাৰপিছত মানে ভূপেন দাই কৈছে মই ফাংচনত আজি নলবাৰীত আহিব ওলাওঁতে মোক লগৰ এজনে ক'লে ঐ নলবেৰা মানুহ বিৰাট খঙাল তোক সোনকালে যা নহ'লে বাংকাৰে মাৰিব এনেকৈ ক'লে যেতিয়া কোৱাৰ লগে লগে মানুহৰ দৰ্শকৰ যিমান খং আছিলে হয়তো গোটেই গিৰ্জনী মাৰি চবে হাঁহিব ধৰিলে আৰু ভূপেন দাই গলাই ল'লে মানুহবিলাকক এই জয় ৰঘুনন্দন বা যেনেকুৱা তেওঁ গান আৰম্ভ কৰে গাই গৈ এটাৰ পিছত এটা গাই গ'ল এনেকুৱা আছিল ভূপেন হাজৰিকা কিন্তু এনেকৈ আৰু এবাৰ লতাশিলত দেখা মোৰ মনত আছিলে তেওঁ আছিল লুইত ৰত্ন নে কিবা লুইত ৰত্ন এটা উপাধি দিছিলে তেওঁ তেতিয়া মানে ভূপেন দাই লুইত ৰত্নটো মই চাই আছিলোঁ আৰু প্ৰগ্ৰামটো তেতিয়া কৈছে লুইত ৰত্নতকৈ ভাৰত ৰত্নতকৈ লুইত ৰত্নটোৱেই ডাঙৰ বুলি কৈছে ভূপেন দাই এনেকুৱা আছিলে মানে ৰসিক মানুহ আছিলে ঠিক আছে আমি লাহে লাহে সামৰি ভৰাই আহিম হাজৰিকাদেৱৰ এটি গীতৰ অলপমান আমি যদি এই নিয়ৰৰে ফুল গীতটো আছে নৱকান্ত বৰুৱাই যিবোৰ লিখা সেইটো লিৰিক্সটো মনত আছে যদি নিয়ৰৰে ফুল মানে আপুনি যিটো ভাল পায় আৰু ভাল পায় তোমার দেখো নাম পত্র লেখা পত্র তুমি নিলিখা ভোলা হয়তো মোর পুরনা ঠিকানা তোমার সুন্দৰ আমি অনুষ্ঠান সামৰিম আৰু আপুনি আচ্ছা আপোনাৰ সংগীতৰ যাত্ৰাটোৰ বিষয়ে চমুকৈ অকণমান যদি কয় যদি সংগীতটো মই মোৰ যদি আদিগুৰি বুলি কয় মানে মোৰ মামা খুব ভাল তবলাবাদক আছিল প্ৰফুল্ল শৰ্মা তেওঁৰ ওচৰত প্ৰথম মই তবলা শিকিছিলোঁ সেই মোৰ সংগীতৰ লগত আৰম্ভণি তাৰপিছত মই তবলা শিকিছিলোঁ শিকাৰ পিছত মোৰ গীটাৰৰ প্ৰতি ধাউতি আহিলে মানে দাদাই এখন গীটাৰ আনি ঘৰত ৰাখিছিলে সি শিকিব বুলি পিছত সি মোক ক'লে যে তয়ে শিক সেইখন মোৰ নহ'ব আৰু তাৰপিছত মানে তেতিয়া মই দাদাৰ এজন বন্ধু নলবাৰীত আছিলে জিতু পাটগিৰিৰ ওচৰত মই গীটাৰ শিকিছিলোঁ গীটাৰ শিকি সেনেকৈ লাহে লাহে ক্লাছ 8 মানৰ পৰা বজাব পৰা হ'লোঁ মানুহে ঘৰত মাতিব আহে মানে তেতিয়া মানে ক্লাছ 8 মানৰ পৰা চবে জানেই আৰু এই ভাল গীটাৰ বজোৱা ল'ৰা এটা ওলাইছে আমাৰ ইয়াতে এনেকৈ প্ৰগ্ৰাম কাম কৰি ফুৰোঁ ৰাতিপুৱা আহি যায় এনেকৈ যাওঁ সেইটো অঞ্চলত নলবাৰী ধৰক বেলশৰ চামতা বাকী নাই তাৰপিছত মোৰ এজন সম্পৰ্কীয় ভিনদেউ নিপেন ভাগৱতী তেওঁ নাটকত মিউজিক কৰে
আগতে নাটকবিলাকতো খুব মিউজিক কৰে আৰু ষ্টেজ শ্ব' কৰিছিলে তেতিয়া তেওঁৰ লগত যাওঁ গৈ মানে এই বেলশৰ তাৰপিছত পিপলিবাৰী এইবিলাক ঠাইত নলবাৰী নাট্য মন্দিৰতো মিউজিক ডাইৰেকশ্যন কৰিছোঁ তেওঁৰ লগত মানে আছিলোঁ আৰু এছিষ্টেণ্ট হিচাপে এনেকৈ মানে যাত্ৰাটো আৰম্ভ হয় তাৰপিছত যেতিয়া 1983 মই মেট্ৰিক পাছ কৰি গুৱাহাটীত কটন কলেজত নাম লগাওঁ তেতিয়া আৰু মানে আহি গুৱাহাটীত আহিলে পঢ়াটো ভাল আপুনি মানে হয় বিশাল ভাল আছিলোঁ পিছলৈ ৰাখিব নোৱাৰিলোঁ বাৰু বিশাল পৰিৱেশ এটাতো পালোঁ গুৱাহাটীত গতিকে দেখি মোৰ মানে পঢ়া শুনাতকৈ গানৰ প্ৰতিয়ে ধাউতিটো বেছি গ'ল তাৰমানে তাৰপিছত মই ৰেডিঅ'টো এজ এ গিটাৰিষ্ট মই এপ্ৰুভ হ'ল নেকি তেতিয়াই 1987ত হয় নামনি অসমৰ পৰা ময়ে কিজানি হয়তো এইটো ডাঙৰ কথা নামনি অসমৰ প্ৰথমগৰাকী গীটাৰিষ্ট মানে গুৱাহাটীত এপ্ৰুভ আৰ্টিষ্ট আছিলে হয় যেতিয়া গীটাৰ অডিশ্যন পাছ কৰাৰ পিছত মই প্ৰথম ৰেডিঅ' ষ্টেচনত প্ৰথম দিনা আহিছোঁ আৰু মোৰ ৰেকৰ্ডিং আছে সেইদিনা আহোঁতে মানে আপোনাৰ শ্ৰদ্ধা ৰমেন দা ৰমেন দাই যেতিয়া ৰেডিঅ'ত চাকৰি কৰে কম্প'জাৰ আছিলে ৰমেন দাই ক'লে বাপু তোমাৰ ঘৰ ক'তা মই বোলো আমি অৱশ্যে সেইবোৰ ছাৰ বুলি মাতা নাছিলোঁ দাদা বুলিয়ে মাতিছিলোঁ দাদা মোৰ নলবাৰীত দিয়ক হে নলবাৰীৰ ল'ৰা ঢোলৰহাই বজাই গীটাৰ বজাই না এনেকৈ মানে ৰসিকতা কৰিছে আৰু এনেকৈ মানে ফূৰ্তি কৰিছে মোৰ লগত তাৰপিছত সেনেকৈ ৰেডিঅ'ত জাৰ্ণি বহুত দিন 1990 মানলৈকে মই বজাইছোঁ খুব বজাইছিলোঁ খগেন দা তেতিয়া আছিলে প্ৰডিউচাৰ খগেন দাই জেপি দা আছিলে জেপি দাটো পিছত বহুত পিছত ৰিটায়াৰ হৈছে বাৰু 90 মানলৈকে বহুত মই কেজুৱেল যে বুকিং দিয়ে যেতিয়া ষ্টাফ আৰ্টিষ্টবিলাক ৰিটায়াৰ এই ছুটীত যায় তেতিয়া মোক বুকিং দিয়ে মানে বহুত মানে কাম কৰিছোঁ ৰেডিঅ'ত তেতিয়া সেই সময়ত মানে স্পেচিয়েল প্ৰগ্ৰাম এনেকৈ তাৰপিছততো লাহে লাহে ৰেডিঅ'ৰ লগত সংযোগটো মোৰ নাইকিয়া হৈ গ'ল বাৰু বিভিন্ন ব্যস্ততাৰ মাজত আৰু এতিয়া বহুত বছৰ পিছত মোটামুটি 25-30 বছৰ পিছত মোৰ এটা গেপ হ'ল আৰু মানে প্ৰফেশ্যনেল মিউজিকত মানে যে মানে কোনো মিডিয়া বা এনেকৈ ষ্টেজ এনেকৈ মই কৰা নাছিলোঁ মোৰ চাকৰি ব্যস্ততাৰ কাৰণে তাৰপিছত মই আকৌ আহিছোঁ মই চাকৰিৰ পৰা অৱসৰ ল'লোঁ আগতীয়াকৈ গতিকে মই এতিয়া ভাবিছোঁ বাকীখিনি সময় আৰু সংগীতটো ভাল পাইছিলোঁ সেইখিনি অকণমান মানুহৰ ওচৰলৈ যাব পাৰোঁ যদি নিশ্চয় নিশ্চয় আৰু আমি আশা কৰিম যে আজিৰ অনুষ্ঠানটো যদি অলপ এই ক্ষেত্ৰত এটা সংযোগ হিচাপে কাম কৰে আমি ভাল পাম কাৰণ তেওঁৰ যিখিনি প্ৰতিভা মই ইতিমধ্যে কৈছোঁ বাহিৰতে দেখি আমি এটা যথেষ্ট ভাল পাইছিলোঁ যে যথেষ্ট কাম কৰিছে তেওঁ ভূপেন হাজৰিকাৰ তেওঁক মোৰ লগত গীটাৰ বজাব লাগিব বুলি এটা প্ৰস্তাৱ দিব লগা পৰ্যায়ত গৈছে মানে গতিকে তেওঁ ভাল কাম কৰিছিলে গতিকে সেই যিখিনি সময় ভালেখিনি সময় আছে জীৱনৰ গতিকে এইখিনি সময় আকৌ সংগীতেৰে তেওঁ অসমীয়া সংগীতৰ বাবে তেওঁ কাম কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত তেখেতৰ কণ্ঠত জয়ন্ত হাজৰিকা দেৱক লৈ তেওঁ লিখা এটি গীত আমি আগবঢ়াই আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শ্ৰদ্ধাৰ শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি মই এটি গীত ৰচনা কৰিছোঁ আৰু গীতটো ময়ে কৰিছোঁ ৰাইজে যদি ভাল পায় গীতটি মোৰ কষ্ট সাৰ্থক হ'ব হে শিল্পী জয়ন্ত তোমাৰ সুৰৰ নাই অন্ত
আজি আপোনালোকৰ চেনেল ডেমক্ৰেসি লাইফত আহি মই খুবেই ভাল লাগিলে আৰু মই বিশেষকৈ ভাল লাগিলে ইয়াৰ পৰিৱেশটো ইমান কিতাপ আছে চাৰিওফালে নহয় মানে জেনেৰেলি এইটো বেলেগ কিছুমান বহুত ঠাইত দেখা নাযায় মই ষ্টুডিঅ'ত আহিম যেতিয়া বেলেগ শিল্পীৰ ৰেকৰ্ডিং চলি আছিলে মই কিতাপে চাই আছিলোঁ ইমানখিনি কিতাপ আছে গতিকে আপোনালোকৰ কিতাপৰ লগত যিটো সংযোগ আছে গতিকে মই ভাবিছোঁ আপোনালোকে জাৰ্নেলিজমটো শুদ্ধ দিশতে হয়তো লৈ গৈ আছে চেষ্টা কৰিছোঁ সেইটো ভাল লাগিছে আৰু মই এই চেগতে ডেমক্ৰেসি লাইফৰ যিখিনি মোৰ শ্ৰদ্ধা শ্ৰোতা তেখেতসকলে মই তেখেতসকলৰ পৰা মই কি বিচাৰিম আশীৰ্বাদেই বিচাৰিম আশীৰ্বাদ বিচাৰিছোঁ কিবা যদি কৰিব পাৰোঁ গানৰ বাবে সুৰৰ বাবে কিবা কৰিব পাৰোঁ আজি মই এটা লিখা গীত গালোঁ কিন্তু মই এইখিনিতে মই কওঁ মই গীতিকাৰ কেতিয়াও নহয় ৰাণাদাক খুব ভাল পাইছিলোঁ আৰু ৰাণাদাৰ ছবিখন মই যদিও তেখেতক ষ্টেজতে দেখিছিলোঁ সৰুতে মঞ্চত দেখিছিলোঁ কিন্তু সেই ছবিখন বিভিন্ন কিতাপ বা সাক্ষাৎকাৰৰ পৰা তেখেতক শুনি এটা হৃদয়ত ঠাই লৈছিলে সেইটো মই প্ৰকাশ কৰিব খুজিছোঁ মই কিন্তু সফলটো হোৱা নাই মই জানো গতিকে মই হয়তো লিখা মেলা গতিকে মোক ভুল ভ্ৰান্তিৰ কাৰণে সেই গীতিকাৰ হিচাপে নধৰিব এনেই লিখিছোঁ কিবা এটা ভুল ভ্ৰান্তিখিনি জয়ন্ত হাজৰিকাদেৱৰ ডেমক্ৰেসি লাইফৰ আমাৰ যিটো প্ৰয়াস যে জন্ম মাহৰ সোঁৱৰণত তেখেতৰ গীত গাইটো বহুতে সোঁৱৰিছে কিন্তু তেখেতৰ স্মৃতিত এটা গীত ৰচনা কৰি তাক সুৰ কৰি মিউজিকেলি তাক পৰিৱেশন কৰি সেইগৰাকী শিল্পীৰ আত্মাৰ প্ৰতি ইয়াতকৈ ডাঙৰ সন্মান হয়তো হ'ব নোৱাৰে তো আমাৰ আজিৰ এই তেওঁৰ যিটো জয়ন্ত হাজৰিকাদেৱৰ এটা গীত লিখি আমাৰ এই যি জন্ম মাহৰ সোঁৱৰণ তখন তেওঁৰ 20 ছেপ্টেম্বৰত জন্ম দিৱস আছিলে জন্ম মাহৰ সোঁৱৰণত আমাৰ এই গোটেই অনুষ্ঠানটোকে আচলতে তেওঁ এটা সমৃদ্ধ কৰিছে আৰু মই পুনৰ ক'ম যে তেখেতৰ গীত গোৱাটো এটা তেখেতৰ প্ৰতি শ্ৰদ্ধা কিন্তু তেখেতৰ বাবে এটা গীত লিখাটো আচলতে তেওঁৰ গীতক লৈ বা তেখেতক লৈ ডাঙৰ মূল্যায়ন আৰু তেনেকুৱা এটা মূল্যায়ন কৰা এটা গীত আজি আমাৰ ডেমক্ৰেসি লাইফৰ ষ্টুডিঅ'ত পৰিৱেশন হোৱাটো আমাৰ যিটো গোটেই যিটো প্ৰচেষ্টা আছিল যে হাজৰিকাদেৱৰ গীতখিনি আৰু অধিক চৰ্চিত হওক বা আৰু অধিক আমাৰ নতুন প্ৰজন্মলৈ যাওক সেই পৰিকল্পনাটো কিন্তু হাজৰিকাদেৱৰ গুৰুত্ব বা জয়ন্ত হাজৰিকাদেৱৰ গুৰুত্ব বুজাৰ ক্ষেত্ৰত যে এজন ব্যক্তিৰ বিষয়ে গীত লিখিব লগা কেতিয়া হয় যেতিয়া তেওঁ সেই গীত লিখিব লগা উপযুক্ততা আহৰণ কৰে আৰু সেই আহৰণ কৰা কথাটো এখেতৰ গীতৰ মাজতে এটা ইংগিতময়তাৰে এটা ৰাইজৰ মাজলৈ গৈছে গতিকে আমি আচলতে ভাবিছোঁ যে আপোনাৰ এই যে তেওঁক লৈ জীৱনক লৈ গীত এটা আমাৰ ইয়াত পৰিৱেশন কৰিছে আমাৰ অনুষ্ঠানটো আচলতে ধন্য মানিছে গতিকে ধন্যবাদ জনাইছোঁ আগন্তুক সময়তো আপোনাক লগ পাম আৰু আপোনাৰ পৰা অসমৰ সংগীত ক্ষেত্ৰত ভালেখিনি আৰু যিখিনি অৰিহণা লাভ কৰিব অসমীয়া সংগীত সমৃদ্ধ হ'ব আপোনাৰ সেই অৱদানেৰে তাকে কামনা কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা মই মৰম কুমাৰী ডেমক্ৰেসি লাইফৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ